ফলমতে মই আৰু 3বাৰ মৰিনী সমষ্টিৰ বিধায়ক হ'ম। বিৰোধীৰ কাৰণে এইটো এটা বেয়া বাৰ্তা, যিসকলে ইয়াত লাগি আছে, সপোন দেখি আছে, তেওঁলোককতো এজনকো পচন্দ নকৰোঁ। তাৰমানে তেওঁলোক আৰু ভৱিষ্যতে মৰিনী এমএলএ হ'ব নোৱাৰে। যিসকলে ভোটদান কৰিছে তেওঁলোকৰ তাত প্ৰথম 2 বছৰ ধৰি অগ্ৰাধিকাৰ ভিত্তিত তাত কাম হ'ব, আৰু য'ত ভোট কম পাইছোঁ তাত ক্ৰমান্বয়ে অলপকৈ কাম আৰম্ভ কৰা 2 বছৰৰ পিছতহে আৰম্ভ কৰিম। বিৰোধীৰ কাৰণে খালি এটা দুখৰ বাৰ্তা আছে। আমি হিন্দু ধৰ্মৰ মানুহ, আমি শাস্ত্ৰ ভাগৱতৰ লগতে আমি ৰাখি ফলকো মানি চলোঁ, আৰু সেই ৰাখি ফলমতে মই আৰু 3বাৰ মৰিনী সমষ্টিৰ বিধায়ক হ'ম। সেইকাৰণে 15 বছৰ ধৰি তেওঁলোকে অকণমান অপেক্ষা কৰিব লাগিব। তাৰপিছত এটা কথা খালি জ্যোতিষীমতে মোক ক'লে, ৰাখি ফলত আছে যে আপুনি 3বাৰতো বিধায়ক হ'বই, তাৰপিছত আপোনাৰ ইচ্ছা অনুসৰি ইয়াত বিধায়ক হ'ব, আপুনি যাক বিচাৰে তেওঁহে হ'ব। সেইকাৰণে বিৰোধীৰ কাৰণে এইটো এটা বেয়া বাৰ্তা, যিসকলে ইয়াত লাগি আছে, সপোন দেখি আছে, তেওঁলোককতো এজনকো পচন্দ নকৰোঁ। তাৰমানে তেওঁলোক আৰু ভৱিষ্যতে মৰিনী এমএলএ হ'ব নোৱাৰে। সেইটো এটা বাৰ্তা তেওঁলোকলৈ দিলোঁ, আৰু বিশেষ নাই, মই আনন্দিত আৰু খুব বিৰোধী যিসকলে বিৰোধিতা কৰিছে তেওঁলোকৰ এলেকাত আপুনি এই কথা কৈছে 3 বছৰলৈ তেওঁলোকে অত্যন্ত 2 বছৰ। যিসকলে ভোটদান কৰিছে তেওঁলোকৰ তাত প্ৰথম 2 বছৰ ধৰি অগ্ৰাধিকাৰ ভিত্তিত তাত কাম হ'ব, আৰু য'ত ভোট কম পাইছোঁ তাত ক্ৰমান্বয়ে অলপকৈ কাম আৰম্ভ কৰা 2 বছৰৰ পিছতহে আৰম্ভ কৰিম। বিৰোধীৰ কাৰণে খালি এটা দুখৰ বাৰ্তা আছে। আমি হিন্দু ধৰ্মৰ মানুহ, আমি শাস্ত্ৰ ভাগৱতৰ লগতে আমি ৰাখি ফলকো মানি চলোঁ, আৰু সেই ৰাখি ফলমতে মই আৰু 3বাৰ মৰিনী সমষ্টিৰ বিধায়ক হ'ম। সেইকাৰণে 15 বছৰ ধৰি তেওঁলোকে অকণমান অপেক্ষা কৰিব লাগিব। তাৰপিছত এটা কথা খালি জ্যোতিষীমতে মোক ক'লে, ৰাখি ফলত আছে যে আপুনি 3বাৰতো বিধায়ক হ'বই, তাৰপিছত আপোনাৰ ইচ্ছা অনুসৰি ইয়াত বিধায়ক হ'ব, আপুনি যাক বিচাৰে তেওঁহে হ'ব। সেইকাৰণে বিৰোধীৰ কাৰণে এইটো এটা বেয়া বাৰ্তা, যিসকলে ইয়াত লাগি আছে, সপোন দেখি আছে, তেওঁলোককতো এজনকো পচন্দ নকৰোঁ। তাৰমানে তেওঁলোক আৰু ভৱিষ্যতে মৰিনী এমএলএ হ'ব নোৱাৰে। সেইটো এটা বাৰ্তা তেওঁলোকলৈ দিলোঁ, আৰু বিশেষ নাই, মই আনন্দিত আৰু খুব বিৰোধী যিসকলে বিৰোধিতা কৰিছে তেওঁলোকৰ এলেকাত আপুনি এই কথা কৈছে 3 বছৰলৈ তেওঁলোকে অত্যন্ত 2 বছৰ। যিসকলে ভোটদান কৰিছে তেওঁলোকৰ তাত প্ৰথম 2 বছৰ ধৰি অগ্ৰাধিকাৰ ভিত্তিত তাত কাম হ'ব, আৰু য'ত ভোট কম পাইছোঁ তাত ক্ৰমান্বয়ে অলপকৈ কাম আৰম্ভ কৰা 2 বছৰৰ পিছতহে আৰম্ভ কৰিম। ৰাখি ফলমতে মই আৰু 3বাৰ মৰিনী সমষ্টিৰ বিধায়ক হ'ম। বিৰোধীৰ কাৰণে এইটো এটা বেয়া বাৰ্তা, যিসকলে ইয়াত লাগি আছে, সপোন দেখি আছে, তেওঁলোককতো এজনকো পচন্দ নকৰোঁ। তাৰমানে তেওঁলোক আৰু ভৱিষ্যতে মৰিনী এমএলএ হ'ব নোৱাৰে। যিসকলে ভোটদান কৰিছে তেওঁলোকৰ তাত প্ৰথম 2 বছৰ ধৰি অগ্ৰাধিকাৰ ভিত্তিত তাত কাম হ'ব, আৰু য'ত ভোট কম পাইছোঁ ক্ৰমান্বয়ে অলপকৈ কাম আৰম্ভ কৰা 2 বছৰৰ পিছতহে আৰম্ভ কৰিম।